শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা সমিতিৰ উদ্যোগত আৰু নাজিৰা হলং কাটানিস্থ শ্ৰীমন্ত শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ব্যৱস্থাপনাত বিদ্যালয়খনৰ 22 সংখ্যক প্ৰতিষ্ঠা দিৱস বিদ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। পৰিৱেশ নিকাকৰণ, পতাকা উত্তোলন, সমবেত সংগীত, গুৰু সেৱা আদি কাৰ্যসূচীৰ লগতে অনুষ্ঠিত হোৱা মুকলি সভাত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি জীপাল কৰি তোলে। উক্ত অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা শাখাৰ বিষয়ববীয়া, বিদ্যালয়ৰ শিক্ষাগুৰুসকল, পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। কৃষ্ণ আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ নাজিৰা জিলা শাখাৰ আমাৰ শংকৰী সংগীত বিদ্যালয় ভাগৰ আজি 22 সংখ্যক প্ৰতিষ্ঠা দিৱস। 2004 চনত আপোনাৰ 5 ফেব্ৰুৱাৰীত আপোনাৰ এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। আৰু এই বিদ্যালয়খন প্ৰকৃততে ইয়াত প্ৰথমতে নাছিলে। বিদ্যালয়খন আপোনাৰ নগৰৰ মাজমজিয়াত আছিল। তাৰপিছত ইয়াত আপোনাৰ ইয়ালৈ অহা আজি কেইবাবছৰ হৈ গৈছে। গতিকে আমাৰ এই বিদ্যালয়খনৰ যিখিনি ষ্টুডেণ্টৰ পৰা আৰম্ভ কৰি ইয়াৰ যিটো আন্তঃগাঁথনি, সেই আন্তঃগাঁথনি যিখিনি আমি কৰিব লাগে আমি কৰি আছোঁ। চৰকাৰেও আমাক যথেষ্ট সহায় কৰিছে। কিন্তু এতিয়া কথা হ'ল কি, আমাৰ এই স্কুলখনক আমি এটা উন্নীত কৰিব লাগে। উন্নীত কৰাৰ পৰ্যায়ে আমি চলাই আছোঁ। আৰু এইখন এতিয়া বৰ্তমান আমি ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়লৈ স্কুললৈ আমি পৰ্যবেক্ষিত কৰিছোঁ। আৰু ইয়াৰ কাৰণে আমাৰ যিখিনি আন্তঃগাঁথনি কৰিব লাগে, সেই আন্তঃগাঁথনিটো ইতিমধ্যে আজি প্ৰায় এসপ্তাহৰ পৰা আমাৰ কাম চলি আছে। আৰু ইয়াত আপোনাৰ হাই ছেকেণ্ডেৰী পৰ্যায়লৈকে আমি কাম কৰাৰ চিন্তা কৰিছোঁ। আৰু এই 1 বছৰৰ ভিতৰতে আমি হাই ছেকেণ্ডেৰী ল'ৰা ছোৱালী ইয়াত এডমিশ্যনৰ ব্যৱস্থা কৰা হ'ব। আৰু তাৰ কাৰণে আমি আমাৰ কেন্দ্ৰীয় যিটো মূল সংঘৰ কেন্দ্ৰীয় যিখন শিক্ষা সমিতি, সেইখনৰ পৰা আমাৰ এপ্ৰুভেলটো পোৱা হৈছে। আৰু চৰকাৰৰ ফালৰ পৰা আমি এপ্ৰুভেলৰ কাৰণে অনলাইন কৰা হ'ল আৰু ইতিমধ্যে তেখেতসকলে এপ্ৰুভেল কৰিছে। গতিকে আমি অতি সোনকালে আমাৰ এই বিদ্যালয়খন আমি এখন হাই ছেকেণ্ডেৰী পৰ্যায়ৰ এখন বিদ্যালয়লৈ পৰ্যবেক্ষিত কৰাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। এই প্ৰতিষ্ঠা দিৱসত বিশেষকৈ আমি কাষৰীয়া যিকেইখন বিদ্যালয় আছে, সেই বিদ্যালয়কেইখনৰ আমি শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আৰম্ভ কৰি আমাৰ যিখিনি ষ্টুডেণ্ট আছে, এই ষ্টুডেণ্টক আনি ইয়াত আমি উপস্থিত আছে। আমাৰ মূলৰ শিক্ষা সমিতিৰ সভাপতি বাবু আছে, জিলা শাখা আমাৰ বিভিন্ন বিষয়ববীয়া ইয়াত আহিছে। আচলতে প্ৰতিষ্ঠা দিৱসটো প্ৰকৃততে আমি পালন কৰোঁ এটা কথাৰ কাৰণে, আচলতে যেনেকৈ আমাৰ বছৰি আমাৰ এটা আয় ব্যয় হিচাপ এটা হয়, আমাৰ গোটেই বছৰটোৰ এটা খতিয়ান, সেই খতিয়ানটোৰ এটা ৰাজহুৱা ব্যৱস্থা এটা চিন্তা কৰা হৈছে, যাতে আমি কি কৰিছোঁ, স্কুলখনক লৈ আমি কি চিন্তা কৰিছোঁ, তেখেতসকলৰ পৰা আমি দিহা পৰামৰ্শ লৈছোঁ। আৰু ষ্টুডেণ্টসকলক তেওঁলোককো আমি এটা আমাৰ নিজৰ আদৰ্শ যিটো, সেই আদৰ্শটোক আমি তেওঁলোকৰ আগত দাঙি ধৰিবৰ কাৰণে এটা আমি প্ৰয়াস কৰিছোঁ। গতিকে আজি এই অনুষ্ঠানটোৰ জৰিয়তে আমি তেওঁলোকক এটা আমাৰ গুৰু সেৱাৰ নিচিনা এটা নীতি আমি তেওঁলোকক দেখুৱাইছোঁ উদাহৰণ হিচাপে। আৰু গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত আৰু আছে আমাৰ বিশিষ্ট ব্যক্তি আৰু নিৰ্দিষ্ট বক্তা আছে। আৰু তেখেতসকলৰ যিখিনি ভাষণ আছে, সেই ভাষণতো আমাৰ স্কুলৰ সম্পৰ্কত যথেষ্ট গুৰুত্বপূৰ্ণ কথা প্ৰকাশ পাব ইয়াত আজি। গতিকে এই গোটেইখিনি কথাক লৈ পেলাই আমি আশাবাদী যে অনাগত এই বৰ্ষটোত, চলিত বৰ্ষটোতে আমি বিদ্যালয়খনক এটা সুন্দৰ পৰিৱেশেৰে আমি এটা কৰিব বিচাৰিছোঁ। কিন্তু আমাৰ এই বিদ্যালয়খনৰ মানে কিছু আমাৰ আৰ্থিক অনাটনটোতো আমি আছেই। আৰু গতিকে আমি হতাশৰ ৰাইজ ধৰা চৰকাৰৰ পৰাও আমি তেনেকৈ যদি সহায় সহায়টো পাওঁ, তেতিয়া আমাৰ স্কুলৰ ফিল্ডৰ এখন নাই, মানে খেলা ধূলাৰ কাৰণে মাটি আছে, কিন্তু আমি আৰ্ট ফিলিং কৰিব পৰা নাই। তাৰ 400-500 গাড়ী মাটি। গতিকে তেনেকুৱা ধৰণে আমি সকলোকে আমাৰ আহ্বান কৰিছোঁ যে আমাকো এই স্কুলখন আৰু এই কণ ল'ৰা ছোৱালীখিনিক এটা সুনাগৰিক গঢ়ি তুলিবৰ কাৰণে আমাক বিভিন্ন আমি এক্টিভিটিও ৰাখিছোঁ। স্পৰ্টছৰ পৰা আৰম্ভ কৰি স্পিৰিচুৱেল, আধ্যাত্মিক হেৰি আৰু য়োগা ইত্যাদি বহুতখিনি আমি ৰাখিছোঁ। এই গোটেইখিনিকে আমি তেখেতসকলক মানে যাতে সুনাগৰিক গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট,
প্ৰাতঃ টাইম ডিজিটেল।